নমস্কাৰ। আমাৰ এই ওমকাৰ নাট্যগোষ্ঠীৰ সফলতাত আমি গৌৰৱান্বিত। আপোনালোক যিহেতু আমাৰ ইয়ালৈ আহিছে, আপোনালোকক চেনেলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইতিমধ্যে আমি 3 নম্বৰ বৰ্ষত ভৰি দিছোঁ। আমি ইয়াৰ আগতে প্ৰত্যেক দুবছৰৰ মূৰে আমাৰ ওমকাৰ নাট্যগোষ্ঠীয়ে সদৌ ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। ৰাইজৰ বিপুল সমাদৰ পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ উপৰি আমাৰ দাঁতিকাষৰীয়া সকলোবিলাক গাঁও সামৰি আমি আৰ্তজনৰ কাষত থিয় হৈছোঁ। এই বছৰো আমি তৰূপ তেনেধৰণে আগবাঢ়ি গৈছোঁ। এতিয়া আমাৰ এই বছৰৰ 15খন ভাওনা অনুষ্ঠিত হ'ব। ইয়াৰে 14খন আমাৰ প্ৰতিযোগিতামূলক ভাওনা হ'ব আৰু এখন আমাৰ প্ৰদৰ্শনীমূলক ভাওনা। আমাৰ ঠাউকতে থকা কণ ছাত্ৰ ছাত্ৰীসকলক সাঙুৰি এই ভাওনাভাগি আমি আয়োজন কৰিছোঁ। আমি সকলোকে আমাৰ ভাওনা উপভোগ কৰিবলৈ আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। লগতে ৰাইজৰ যি বিপুল সঁহাৰি, এই সঁহাৰিৰ কাৰণে আমি ওমকাৰ নাট্যগোষ্ঠীয়ে তেখেতলোকৰ ওচৰত ঋণী হৈ ৰ'ম। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এইফালে যোৰহাট আহিছে, ধেমাজি আহিছে, দুলীয়াজান আহিছে, তিনিচুকীয়া আহিছে, গোলাঘাট আহিছে, শিৱসাগৰ আহিছে, নাজিৰাৰ আহিছে, গোলাঘাটৰো আছে। এই সকলো দলসমূহে আমাৰ ইয়াত সহযোগ কৰিছে। আমাৰ 14খন ভাওনা আৰু এখন ভাওনা আমাৰ প্ৰদৰ্শনীমূলক হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব আৰু আমি ছাত্ৰ ছাত্ৰীসকলক নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে আমি এই ভাওনাভাগি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। জয়গুৰু শংকৰ সৰ্বগুণ আকৰ যাকে নাহিক পাম, তোহাৰী চৰণে ৰেণুশত কোটি বাৰেক কৰো প্ৰণাম। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি ভাওনা সংস্কৃতিক আমি জনমানসক পৰিশীলিত ৰূপত প্ৰতিষ্ঠাৰ লগতে নৱপ্ৰজন্মক আধ্যাত্মিক দিশৰ প্ৰতি ধাৱমান কৰাৰ প্ৰয়াসেৰে ওমকাৰ নাট্যগোষ্ঠী জন্মলগ্নৰে পৰা অসমৰ বিভিন্ন প্ৰান্তত ভাওনা প্ৰদৰ্শন কৰাৰ লগতে যোৱা 2টা বৰ্ষ আমি ভাওনা প্ৰতিযোগিতা অসম ভিত্তিত আয়োজন কৰিছোঁ। এইবাৰো ঠিক একে পদক্ষেপেৰে 3য় বৰ্ষৰ বাবে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। এইবাৰ আমি এটি নতুন পদক্ষেপ হাতত লৈছোঁ। সেই পদক্ষেপটো হৈছে আমাৰ যি ওমকাৰ আৱেগৰ এটি পদক্ষেপ, ওমকাৰ বঁটা বুলি এইবাৰ আমি প্ৰথমবাৰৰ বাবে আমি চিন্তা কৰিছোঁ। এইবাৰ আমি বঁটাটো প্ৰদান কৰিছোঁ ফলগুৰি অঞ্চলৰ হৈ অসমৰ বিভিন্ন প্ৰান্তত ভাওনা সংস্কৃতিত পথাৰখনত নিজৰ দক্ষতাৰ পৰিচয় দি ফলগুৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে ফলগুৰি হৈ সমূহ ৰাইজৰ আশীৰ্বাদ লৈ অসমৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা এটি প্ৰয়াস কৰা ব্যক্তি শ্ৰদ্ধা লুলু নেওগ, তেখেতক আমি এইবাৰৰ পদক্ষেপতে ওমকাৰ বঁটাটি প্ৰদান কৰাৰ আমি মঞ্চস্থ কৰিছোঁ। যোৱা 3 তাৰিখৰ পৰা আমি এই অনুষ্ঠানভাগি অহা 11 তাৰিখলৈ অনুষ্ঠিত কৰিছোঁ। ইয়াৰে আমি 14খনি ভাওনা প্ৰতিযোগিতামূলকভাৱে প্ৰদৰ্শন হৈছে। লগতে আমাৰ অঞ্চলৰ শিশুসকলক ভাওনা সংস্কৃতিৰ প্ৰতি লগতে আধ্যাত্মিক দিশৰ প্ৰতি ধাৱমান কৰা মানসেৰে আমাৰ অতি শ্ৰদ্ধাৰ কাহিনী ৰূপকাৰ নীলমণি শৰ্মাদেৱৰ কাহিনী বিন্যাসেৰে বিশ্বৰ্থ ব্ৰহ্মত্ব লাভ অযোধ্যা আধাৰ নাটভাগি আমি শিশুসকলৰ দ্বাৰা প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে সেই শিশুসকলে অসমৰ যি ভাওনা সংস্কৃতিৰ পথাৰখনত যাতে নিজৰ সুনাম অৰ্জন কৰিব পাৰে। লগতে নৱপ্ৰজন্মৰ যি যুৱ উৎস্খলন হৈছে, সেই উচ্ছৃংখলৰ পৰা যাতে তেওঁলোক পৰিত্ৰাণ পায়, ধৰ্মৰ প্ৰতি ভক্তিৰ প্ৰতি ভগৱানৰ প্ৰতি যাতে শ্ৰদ্ধা তেওঁলোকৰ আহক, ভগৱানে সুমংগল প্ৰকাশ কৰক, তাৰ আমি কামনা কৰিছোঁ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু
আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।